তেনেহ'লে স্বাগতম জনাইছোঁ মোৰ চেনেললৈ মানে আপোনাৰ চেনেললৈ নেশ্যনেল এডুকেশ্যন তে আজি প্ৰশ্নটো আৰম্ভ কৰোঁ আপোনাক বৰ নকৰাকৈ যিয়ে নহওক চাওক in a stack there are 5 books each of the thickness 20 mm মানে কিতাপৰ ষ্টাক বুলি যে কয় 3-4খন কিতাপ এনেকৈ কিতাপবিলাক যে জমাই থৈ দিয়ে ষ্টাক বুলি কয় তাতে 5খন কিতাপ আছে 5খন কিতাপৰ কথাটো কৈছে এখন কিতাপৰ মোটাটো হ'ল 20 mm মানে সব এইখন কিতাপ এনেকৈ 5খন আছে টোটাল তাৰে প্ৰত্যেকখনৰ কিমান কৈছে 20 mm বুলি কৈছে 20 mm বুলি যদি কয় 5খনৰ কথা কৈছে তেনেহ'লে আমি 22 পাছদি পৰম পজিটিভ ওলাই যাব 25 গুণ 22 তাকেতো 25 গুণ 100 5 গুণ 5 গুণ 10 25 গুণ 100 মানে কিতাপৰ মোটাটো হ'ল 100 mm তাৰ লগত কৈছে এইখিনিলৈকে কোৱেশ্চনটো অলৰেডি সলভ হৈয়ে গ'ল বুক ইজ অফ থিকনেছ 20 mm এইখিনিলৈকে সলভ হৈয়ে গ'ল এতিয়া সব কথাটো কৈছে কি and 5 paper sheets each of the thickness 0.016 আৰু 5খন কাগজ আছে পেপাৰ শিটস মানে কাগজ 5খন আছে এনেকৈ পেপাৰ শিটটো কিমান পাতলা হয় পেপাৰ শিটটো মানে থিকনেছটো ক'বৰ কাৰণে মানে 0.016 এখন পেপাৰত 0.016 কৰি দিছে এনেহ'লে 5খন এইটো পাছলৈ 5খনৰ কথা কৈছে ন 5ৰ লগত পূৰণ হ'ব এইটো চব 0.016 যদি আমি ইয়াক 5 যদি পূৰণ কৰোঁ তেনেহ'লে ওলাব ইয়াত 5 6 গুণ 30 শূন্য হাতে গ'ল 3 5 1 গুণ 5 6 7 8 3 যোগ কৰিলে 8 শূন্যটো শূন্য জাগাত পৰি যাব আৰু আপুনি যদি চাই আৰু পূৰণ কৰি কিনে এইটো শূন্য পৰি যাব এতিয়া কথাটো হ'ল দশমিকটো ইয়াত 3 নম্বৰ ঘৰত আছে এৰ পৰা 1 2 3 এইটো প্ৰশ্ন একচুৱেলি দশমিকৰে প্ৰশ্ন হয় দশমিকটো এইটো মানে একদম ইজি হয় কিন্তু একদম ইজি কোৱেশ্চন কিন্তু মানে যে বস্তুটো কৈ নাথাকে চলাচল নাথাকিলে মানে পাহৰি যোৱা যায় আপুনিও জানে নাজানা মানুহ কোনেও নাই কিন্তু বস্তুটো নাচায় ন সেইকাৰণে মানে বস্তুটো ভুল হৈ যায় এই দশমিকৰ কাৰণে ভুল হৈছে আপুনি খালি দশমিকৰ নাটক খোলা খালি আপুনি ভালকৈ চাই লওক তেতিয়া আপুনি বুজি পাব চাওক 1 2 3 3 নম্বৰ সংখ্যাৰ পাছত দশমিক আছে 1 2 3 থিকনেছ অফ পেপাৰ 0.016 এখন কম অতি পেপাৰ শিট ইচ অফ দি থিকনেছ মানে প্ৰত্যেকখন পেপাৰত পাছেদি পূৰণ কৰাৰ লগে লগে এইটো আমি এনসাৰ পাই গেলো মানে থিকনেছটো টোটাল কিন্তু দশমিকটো বহাটো হৈছে মেইন ঘটনা 3 নম্বৰ পিছত দশমিকটো আছে 1 2 3 ইয়াৰ পাছত আমি 3 নম্বৰ বহাই দিওঁ 1 2 3 দিলো বহাই এটা কথাটো হ'ল কি আপোনালোকে জানে দশমিকৰ পিছত দুটা সংখ্যাৰ পিছত যি সংখ্যা থাকে এইটো আমাৰ ধৰা নাযায় একচুৱেলি মানে বৰ্তমান আমি যিবিলাক মেথামেটিক্সত বা আমাৰ গণিতত যিখিনি চলাচল হৈ আছে তাত মানে দশমিকৰ পাছত দুটা সংখ্যাই ধৰা যায় তেনেহ'লে কথাটো হ'ল কি দশমিকৰ দুটা সংখ্যা ধৰিলে এইটো শূন্যটো কোনো মূল্যহীন হৈ থাকিল মানে কোনো প্ৰয়োজন নাই আৰু দশমিকৰ আগত শূন্য আছে আমি আগতে পাইছিলোঁ কি 100 মানে আমাৰ যোনটো আগৰ এমএমৰ হিচাপ আছিল আগৰ এমএমৰ হিচাপ ডাইৰেক্ট 20 mm আছিল সো 20 5 গুণ 100 mm হ'ব 100 mm ৰ লগত যেতিয়া 08 আপুনি 0.08 যোগ কৰি দিয়ে তেনেহ'লে কোৱেশ্চনৰ এনসাৰটো ওলাব সব এটো 100 টো 100 হৈ থাকিল ন 100 টো ইয়াত 100 হৈ থাকিব আৰু যেহেতু এটো পইণ্টৰ পিছৰ ঘটনা আছে 16 mm 0.016 mm যেটো দশমিকৰ পিছৰ ঘটনা আছে তাকো দশমিকৰ ভালেখিনি পিছত আছে 1 2 3 তিনটা পিছত আছে দশমিক দুটা পিছত আছে দুটা মানে দশমিক 3 নম্বৰ এনেকৈ আছে তা ইয়াৰ যেটো এনসাৰ ওলাইছে এইটো 08 mm মানে 100.00 হ'ব 00 নহয় 100.08 100.0 দিব ইয়াৰ শুদ্ধ উত্তৰ ইয়াত
মানে মন কৰিবলগীয়া কথা বিশেষ নাই, এই দশমিকটোৰ কথাটো মন কৰিবলগীয়া কথা। এতিয়া কথাটো হ'ল এইটো কুৱেশ্যনটো ছল্ভ হৈ গ'ল, আৰু আপুনি এনেকুৱা ধৰণৰ কুৱেশ্যন যদি কৰে তেনেহ'লে দশমিকত অলপমান গুৰুত্ব দি কৰিব। আৰু এনেকুৱা ধৰণৰ ভিডিঅ' মানে আমাৰ থলুৱা অসমীয়া ভাষাত পূৰা শান্তিমতে বুজি পোৱাকৈ যদি আপুনি চাব বিচাৰে তেনেহ'লে আপোনাৰ নিজৰ চেনেল নেশ্যনেল এডুকেশ্যন ছাবস্ক্ৰাইব কৰক। আপোনাৰ দাদা ভাইটি যাই মানে কৰিব ইচ্ছা আছে বা ক্লাছ 9-10তো এনেকুৱা মেথছ আহে আজিকালি দিনত, এইবিলাক চাই থাকিলে মানে আৰু মানে বস্তুটো একদম সৰুৱে কিন্তু তাতে ফচাই দিয়ে ন। বৰ্তমান পেপাৰবিলাকতো আপোনালোকে দি পাইছে, এডিআৰই পৰীক্ষা গ'ল। যিয়ে নহওক আজিলৈ ইমানতে, ধন্যবাদ।